সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি শিকলিয়ে সৰ্বসাধাৰণতে দুখীয়া ৰাইজৰ, দুখীয়া বুলি কৈছোঁ দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিসকলক আমি কিছুমান উপহাৰ দিওঁ, সহায় কৰোঁ। আমি সকলো কাম শিকলিয়ে কৰি আহিছোঁ। কিন্তু আজি আমি এই টাউন কমিটিৰ যিটো কাৰ্যালয়ৰ আমাৰ চেয়াৰমেন লাইনৰ লগত আমি কথা পাতিছিলোঁ যে এই কিয়ক টাউন কমিটিৰ যিসকল চাফাই কৰ্মী বুলি কয়, সৰ্বসাধাৰণতে আটাইতকৈ উপযুক্ত ব্যক্তিসকলেই হ'ল চাফাই কৰ্মী। যদি আমাক চাফাই কৰ্মীসকলে টাউনখনেই হওক বা নগৰ চহৰ অঞ্চলবিলাকত যদি চাফ চিকুণ নকৰিলেহেঁতেন, আমি একেবাৰে দুৰ্গন্ধময় জেগাত আমি থাকিব লগা হ'লহেঁতেন। গতিকে আপোনালোক আমাৰ বাবে একোটা আদৰ্শ স্বৰূপ। যদি সৰ্বসাধাৰণতে আমি ডাঙৰসকলে সদায় কি কৰোঁ, সম্বৰ্ধনা লওঁ, গামোচা পিন্ধোঁ, ডাঙৰসকলে সকলোৱে পাই থাকে। কিন্তু সদায় যিসকলে কাম কৰি থাকে, ৰাইজৰ কাৰণে কাম কৰে, যিসকলক লৈ আমি কাম কৰোঁ, সেইসকলক কিন্তু কোনেও ভাল দৃষ্টিৰে মঞ্চত উপবিষ্ট সদন আৰু মোৰ মঞ্চৰ সন্মুখত উপবিষ্ট হৈ থকা বিভিন্ন ঠাইৰ পৰা অহা চাফাই কৰ্মী, মোৰ বন্ধুসকল, মোৰ দাদাসকল, সকলোকে আজি বছৰৰ শেষত লগ পাই খুব আনন্দিত হৈছোঁ। আৰু ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিকলি এটা খুব সৰু অনুষ্ঠান, যিয়কত আমি যিকোনো মুহূৰ্তত আমি সৰুকৈ দুটামান কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। তিয়কৰ বিভিন্ন অঞ্চলত যিকোনো সমস্যাৰ লগত জড়িত হৈ থকা কিছুমান সকলোৰে মন যায়, কিন্তু হাতে লোটে কৰি দিব পৰাটো সকলোৰে হাতত আচলতে নাই। আমাৰ প্ৰেছ ক্লাবৰ সভাপতি ডাঙৰীয়া, আমাৰ ৰুণু গোহাঁই ডাঙৰীয়া, আমাৰ আৰু আমাৰ নতুনকৈ আজি অতিথি ৰূপে অহা নহয়, আমাৰ ইয়াত সংযুক্ত কৰিছে ইয়াৰ নতুন এক্সিকিউটিভ অফিচাৰ। তাৰপিছতে আমাৰ মোৰ একেবাৰে বাল্য বন্ধু বুলিয়ে ক'ব পাৰি, আমাৰ বিটু সকলোতে সি সংলগ্ন হৈ থাকে। আৰু আমাৰ বৰবৰা ডাঙৰীয়া আৰু মোৰ সহকৰ্মী আমাৰ মৃণাল। আমি শিকলিৰ উদ্যোগত বছৰৰ শেষৰ দিনটোত আমি কিয়ক টাউন কমিটিৰ 10গৰাকী চাফাই কৰ্মীক, যিসকল ব্যক্তিয়ে আমাক গোটেই টাউনখন চাফ চিকুণ কৰি থাকে, তেনেকুৱা ব্যক্তিসকলক আমি শিকলিৰ তৰফৰ পৰা আমি বছৰৰ শেষৰ দিনটোত আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আমাৰ লক্ষ্যই হ'ল আমি দুখীয়া ব্যক্তিসকলক কিদৰে আমি সহায় কৰিব পাৰোঁ। আমি সৰ্বসাধাৰণতে দেখোঁ যে সকলো মঞ্চতেই হওক বা অন্য ক্ষেত্ৰতেই হওক, কেৱল আমি ডাঙৰ ডাঙৰ ব্যক্তিসকলকে আমি সম্বৰ্ধনা কৰা দেখোঁ। কিন্তু আমি লক্ষ্য কৰিছিলোঁ যে সমাজৰ যিসকল ব্যক্তিয়ে এতিয়াও অৱহেলিত হৈ আছে, যিসকল ব্যক্তিয়ে কেৱল আমাক কামৰ ক্ষেত্ৰতহে আমি সহায় কৰোঁ, তেনেকুৱা ব্যক্তিসকলক আমি শিকলিয়ে নিৰ্বাচন কৰিছিলোঁ। আৰু তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে বছৰৰ শেষৰ দিনটো কিয়ক টাউন কমিটিৰ কাৰ্যালয়ৰ 10গৰাকী আমি চাফাই কৰ্মীক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। একোখনকৈ কম্বল, একোখনকৈ শ্বল আৰু এখন গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমাৰ লক্ষ্যই হ'ল আমি কেনেকৈ এই উঠি অহা, বিশেষকৈ এই যিসকল দুখীয়া সকলক আমি কিদৰে সহায় কৰিব পাৰোঁ, শিকলিৰ লক্ষ্য উদ্দেশ্যই হ'ল সেইটো। সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি শিকলি অনুষ্ঠানত নিজকে অন্তৰ্ভুক্ত কৰি আজি এই দৰিদ্ৰ শ্ৰেণীক আমি একোখনকৈ গামোচা, কম্বল আৰু শ্বল দি আমি এটা ভাল কাম কৰিছোঁ বুলি ভাবিছোঁ। যিহেতু আমি এনেদৰে বহুতো দুখীয়া আছে, আমি সেইসকলৰ কাষলৈ যাম আৰু এইসকলো সদায় আমাৰ কাৰণে আদৰণীয়। যিহেতু একেলগে নগৰখন চাফা কৰি বা গাঁও অঞ্চল চাফা কৰি এখন সুন্দৰ সমাজ গঠন কৰে। গতিকে এইসকলক আমি সদায় মৰমৰ চকুৰে চাব লাগে, তেওঁলোকক মৰম কৰিব লাগে। আমি ইয়াকে কৈ আজি শিকলি উদ্যোগৰ যি প্ৰচেষ্টা মই শলাগ লৈছোঁ আৰু ভৱিষ্যতলৈ যাতে সুন্দৰভাৱে কৰি যাব তাৰে কামনা কৰিছোঁ।
আৰু হেৰিকেইটা দি দিয়া আৰু অনুষ্ঠানৰ সুযোগ অন্তৰ্ভুক্ত কৰি আজি এই দৰিদ্ৰ শ্ৰেণীক আমি একোখনকৈ